পঞ্চল্লিশ লাখ জনজাতিৰ কৰ্মকৰ্তাৰ এজন হিচাপে আপোনালোক সকলোকে মোৰ তৰফৰ পৰা বহুবোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন মই কৰিছো। মই দীঘলে বেছি নকৰিম। আমাৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান, আমাৰ সন্মুখত ডাঙৰ চেলেঞ্জ। যোৱা একমাহ ধৰি যদি আপোনালোকে চাই, অসমৰ একাকাৰ বতাহ এই আপাৰ অসমৰ পৰা নামনি অসমলৈকে নতুনকৈ হ'ব বিচাৰে যিসকল ট্ৰাইবছ শান্তি কৰিছে, আমি অশান্তি কৰা নাই। যিদিনাকৈ ট্ৰাইবেল অসমৰ পৰা আমি অশান্তি কৰিম বুলি ভাবো, আমি নাই বুলি ভাবিম, সেইদিনাখনে অসমখন অসমৰ ৰাখে কোনো মানুহে ধৰি ৰাখিব নোৱাৰে। কাৰণ আমি এটা নাপায়। আমি ট্ৰাইবেল সকল অকণ ভাল হ'ব বিচাৰিছো। সকল আমি সকলে সিদ্ধান্ত হল 2026 চনত ট্ৰাইবেল সকলে যাক চৰকাৰত বহাব বিচাৰে তাকে বিস্ফোৰণ বহাবৰ ক্ষমতা আমাৰ আছে। মাজত আহিছে এই সংগ্ৰাম, অধিকাৰৰ সংগ্ৰাম। এই সংগ্ৰাম আমি কাৰোবাৰ বিৰুদ্ধে সংগ্ৰাম। ভয় খাবলৈ কোনো কথা নাই, কাকো ভয় খাবলৈ কোনো কথা নাই। ভয় আমাক ভয় দিব খোজে, সেই ৰঙা চুকু আমি কাঢ়ি ঘুচিয়াই মুখখন ফুলে দিবৰ কাৰণে চকুলে আমি ভয় আৰু আমাৰ যিৰ কাৰণে এছটি ৰিজাৰ্ভ আছে, এছটি ৰিজাৰ্ভ আছে, তাৰ পৰিৱৰ্তে উমৰি ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অবিচিৰ কাৰণেও এমএলএ এমপি চিটবিলাক ৰিজাৰ্ভ কৰি তেখেতসকল খেলাৰ ব্যৱস্থা তেখেতসকল কৰি দিয়ক। আমাৰ এছটি হ'বলৈ তেখেতসকল জানে নাহে। এইটো বাপেকৰ কথা নাহে, এইটো আমাৰ ভৱিষ্যত স্বাভিমানৰ কথা। এই স্বাভিমানৰ কথাক যদি সংগ্ৰাম ইতিহাসত যদি লৈ যাব লগা হয়, সাৱধান ৰাইজ। এই সাৱধান মানে আমি লৈ যাব লাগে। আমাৰ অঞ্চললৈ যাব, আপোনালোকৰ অঞ্চললৈ যাব, আপোনালোকৰ গাঁৱত লৈ যাব, আপোনালোকৰ তালুকত লৈ যাব, আপোনালোকৰ সমাজত লৈ যাব, আপোনালোকৰ মাজত যিসকল মানুহে ৰাজনীতি কৰিছে তেওঁলোকৰ মাজত লৈ যাব। মই ৰাজনীতি কৰিছো। সুনীল পিগুৰি আমাৰ ইয়াত আছে, প্ৰেচিডেণ্ট কাউন্সিলৰ অধ্যক্ষ। আজি অসমৰ ইমান কেইখনৰ মাছ কাউন্সিল আছে, তাৰ কাউন্সিলৰ চিটবিলাক আহি থকা দিনসমূহত মোৰ আহ্বান থাকিল আজি যদি তেওঁলোকে যদি এনেধৰণৰ জনজাতি সংগ্ৰাম কৰা যদি নাহে, আইন কাপড়ত কিন্তু তেখেতসকলক চিএম আপোনালোকে নবনাব, চিএম আপোনালোকে নবনাব। যদি এনেকে আপোনালোকে যদি এই জনজাতি সংগ্ৰামখনত যদি তেওঁলোকে সহযোগ নকৰে, যদি পাৰে তেখেতসকলক যদি চিএম বনায়, তাৰ পৰিৱৰ্তে আপোনালোকে নিজৰ মাথাত খচাটো মাৰি লৈ থাকিব। খচা আমি মাঝে সময়ে বন্দে মাতরম सावधान रहिए। जिस तरीके से हम यहाँ में इकट्ठा हुए हैं, ये देखो इसलिए हम यहाँ हैं। जब तक हम इस तरीके से हम दिल्ली जाएंगे, तब तक हम दिल्ली आप लोग वहां में नहीं रहेंगे कि ये मत करो, ये मत करो। एक जमते भाई बहन को हमारा साथ चाहिए, हमको साथ चाहिए, हमको उसको लेके हम असम को आगे बढ़ाएंगे। नहीं तो जब जनते राज हम इस तरीके से हम तब 26 में आपका संघर्ष यहाँ में नहीं रहेंगे, यहाँ में नहीं रहेंगे। यही कारण मैं आह्वान जनाम मोर जिमान অফিস কাছের বিভাগের ক্ষেত্রে এটা সত্য কথা কম হয় আমি কিছু কৈ দিম, এটা দেখিম কাক কেনে ধৰণৰ অংকুল কৰিব পাৰে তাত চাম। গতিকে শেষত পুনৰ দুটা শ্লোগান মোৰ আপোনালোকে ধৰিব। ট্ৰাইবেল ইউনিটি, ট্ৰাইবেল ইউনিটি, জাগো ট্ৰাইবেল, সিসি তোয়া বহুত বহুত ধন্যবাদ। থ্যাংক ইউ।